41 সংখ্যক শ্ৰী শ্ৰী তাৰক ব্ৰহ্ম মহানাম যজ্ঞানুষ্ঠান উপলক্ষে শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ আহিছে গোলকগঞ্জৰ বৰধামত শ্ৰী শ্ৰী শ্যাম সুন্দৰ হৰি মন্দিৰৰ তলনি 20, 21 আৰু 22 জানুৱাৰী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ অনুষ্ঠিত শ্ৰী শ্ৰী তাৰক ব্ৰহ্ম মহানাম যজ্ঞানুষ্ঠান উপলক্ষে শ্ৰী শ্ৰী কৃষ্ণৰ বন্দনাৰে মুখৰিত গোলকগঞ্জৰ বৰধামৰ পূব গায়কোৱা তৃতীয় খণ্ডত শ্ৰী শ্ৰী শ্যাম সুন্দৰ হৰি মন্দিৰ প্ৰাংগণত ৰূপায়ণ কৰি অহা হৈছে 101 জন কুমাৰী কন্যাৰে গংগাজল অনায়ন তাৰক ব্ৰহ্ম মহানাম যজ্ঞানুষ্ঠান অষ্টপ্ৰহৰ কাৰ্যসূচী উল্লেখ্য যে অষ্টপ্ৰহৰ উপলক্ষে অঞ্চলৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে সমাগম ঘটিছে হাজাৰ হাজাৰ ভক্তৰ শ্ৰী শ্ৰী কৃষ্ণৰ শ্ৰীচৰণত আশীষ গ্ৰহণ কৰাৰ বাবে ভক্তসকলৰ ব্যাপক সমাগম ঘটি আহিছে পূব গায়কোৱা তৃতীয় খণ্ডৰ বৰধাম শ্যাম সুন্দৰ হৰি মন্দিৰলৈ ভক্তসকলে মনোবাঞ্ছা সিদ্ধিৰ কামনাৰে শ্ৰীকৃষ্ণৰ নামত উৎসৰ্গা কৰা পৰিলক্ষিত হৈছে গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আজি আমার নামযজ্ঞ অনুষ্ঠানের শুভারম্ভনী সভার এই হরিমন্দিরের সভাপতি মহোদয় সম্মিলিত আমার এই অঞ্চলের সমাজসেবক তথা উপস্থিত আমার আইমগুলা আজি আমরা যে অনুষ্ঠানখানত উপস্থিত আছি এখানে হচ্ছে আমার মহানাম আমার ইস্যতে আছে রিসিভতে দেওয়াই আছে তারক ব্রহ্ম মহানাম যজ্ঞানুষ্ঠান অর্থাৎ তারক ব্রহ্ম মহানাম যজ্ঞানুষ্ঠান এর অর্থ হচ্ছে যে নাম আমার সত্য ত্রেতা দাপর কলি চারটে যুগতে যে নাম আমার প্রচার হয়েছে তার থেকে এই চারটে যুগের ভিতরে আমার এই কলি যুগত বাঁচি দিছে শ্রীকৃষ্ণ মহানাম শ্রীকৃষ্ণটা হচ্ছে আমার মহানাম এই শ্রীকৃষ্ণ মহানাম নিয়ে আমরা যদি কায়মর বাক্যে যদি এই নাম নিবার পাই তাহলে আমরা কি হবার পাবো ব্রহ্মত্ব ফল লাভ করির পাবো।